নমস্কাৰ এতিয়া বাতৰ হেটা ষ্টুডিঅত মই প্ৰিয়ংকা কাৰ্বি আংলঙৰ হোমগাৰ্ড বৰসিং বেক অসম আৰক্ষী কনিষ্টেবলৰ ৰূপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হৈছে আজি জনতা ভৱনত বৰসিং বেক অসম আৰক্ষীৰ নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী নিযুক্তি লাভ কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাইছে বৰসিং বেক লগতে আমি পিপিং সেৰেমনি অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনালো আজিৰ এই দিনটো কেৱল বৰসিং বে ডাঙৰীয়াৰ বাবেই নহয় সমগ্ৰ গৃহৰক্ষী আৰু অসম আৰক্ষী বিভাগৰ বাবেও এক স্মৰণীয় দিন ইয়াৰ দ্বাৰা সকলো গৃহৰক্ষীসকলক আৰু অধিক সততা আৰু উৎসাহেৰে কাম কৰিব বুলি আমি আশা কৰিছো এই ঐতিহাসিক পদক্ষেপ লোৱাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ তথা আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰজ্যোতি মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এখিনিতে মই বৰসিং বে ডাঙৰীয়াক তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালো নমস্কাৰ মোৰ নাম বৰসিং বে মই ক'বলগীয়াটো আৰু নাই আৰু ইমানখিনি মই একদম সন্তুষ্ট পালোঁ ইমানখিনি মই সুখী পালোঁ মই যিটো সপোন আছিলে এই সপোন মোৰ হ'ল মই সেইটোকে মোৰ প্ৰেৰণা লৈছোঁ আৰু মই অসমৰ চিফ মিনিষ্টাৰ ছাৰক আৰু DGP ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ মই যিটো সপোন এই সপোন মতে ফলাফল কৰিলে পালোঁ আৰু মই ভাবোঁ আগলৈ আৰু যিটো ডিউটি কৰি আহিছোঁ তেনেকৈ মই আৰু ভাল কৰি যাম বুলি মই তেনেকৈ ভাবোঁ ধন্যবাদ আপোনালৈ অলেখ অযুত শুভকামনা আৰু এনেদৰে সাহস আৰু নিষ্ঠাৰে সততাৰে কাম কৰি যাব বুলি আমি আশা কৰিছোঁ শ্ৰদ্ধাৰ সুধীবৃন্দ এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ আদৰ্শ স্বৰূপ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ মোৰ সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া হোমগাৰ্ডৰ ডাইৰেক্টৰ জেনেৰেল AK সিনহা কাশ্যপ ডাঙৰীয়া গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা ডাঙৰীয়া বিত্ত বিভাগ আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া স্পেচিয়েল DGP GP সিং ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত অসম চৰকাৰ অসম আৰক্ষী শীৰ্ষস্থানীয় বিষয়াসকল সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আজি ইণ্টাৰনেশ্যনেল ড্ৰাগছ ডে এই দিনটোত আমি সংকল্পবদ্ধ হওঁ যে যাতে আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ দৰে যি প্ৰৱণতা যিয়ে সমাজ আৰু পৰিয়াল আৰু নিজকে ধ্বংস কৰাৰ যি এক আত্মঘাতী প্ৰয়াস তাৰ পৰা যাতে আমি যুৱ প্ৰজন্মক আঁতৰাই ৰাখিব পাৰোঁ এটা কথা স্পষ্ট যে ড্ৰাগছ আমি গছত লগা ফুলৰ দৰে নহয় বা যে আমি গছত ড্ৰাগছ লাগে আমি ছিঙি আনি খাম হেতু নহয় কোনোবা এটা স্থানৰ পৰা কোনোবা এটা স্থানলৈ ড্ৰাগছ পৰিবহন হ'ব লাগিব
কোনোবা এটা স্থানত ড্ৰাগছৰ উৎপন্ন হ'ব লাগিব। ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই ইতিমধ্যে তাৰ এটা আভাস দিছে। দুৰ্ভাগ্যবশতঃ উত্তৰ পূৰ্বৰ বহুত নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহুত সংগঠন এই ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত হৈ আছে আৰু আমাৰ বিভিন্ন দুৰ্বলতাৰ সুযোগ লৈ আন ব্যৱসায়ীসকলেও ড্ৰাগছৰ এখন পাহাৰ সম সাম্ৰাজ্য গঢ়ি তুলিছে। অৱশ্যে মই আগতে কৈছোঁ যাতে আমাৰ মাজত এটা ৰং মেছেজ নাযায়, মই উত্তৰ পূৰ্বৰ সশস্ত্ৰ সংগঠন বুলি কওঁতে আলফাৰ কথা কোৱা নাই। ইতিমধ্যে ডিজিপিয়ে কোন ধৰণৰ সংগঠন তাৰ নাম তেখেতে উল্লেখ কৰিছে। আমি যেতিয়া বিভিন্ন সময়ত ৰাইজৰ মাজত ৰাজনৈতিক কাম কাজক লৈ ঘূৰিব লাগে, তেতিয়া মানুহৰ মাজত সমাজত বিশেষকৈ পিতৃ মাতৃসকলৰ মনত এটা সাংঘাতিক দুখ মই দেখা পাওঁ যে সমাজত ড্ৰাগছৰ যি অবাধ প্ৰচলন হৈছিলে, বহুতৰ সন্তান তাৰ ভিক্টিম, আজিও ভিক্টিম। আৰু সকলোতকৈ ডাঙৰ কথা, বহুত পিতৃ মাতৃ আজিকালি ল'ৰা ছোৱালীক হাতৰ পৰা এৰি নিদিয়ে যে কিজানি এটা বেয়া সংগত পৰি তেওঁলোকো ড্ৰাগছৰ ভিক্টিম হৈ পৰে। আমি যেতিয়া ডাঙৰ হৈছিলোঁ, আপোনালোক যেতিয়া ডাঙৰ হৈছিলে, তেতিয়া আমাৰ দেউতা মায়ে অলপ সময়ৰ কাৰণেও চিন্তা নকৰিছিল আমি যেতিয়া বাহিৰত থাকোঁ। জানে যে মেক্সিমাম খেলিব গৈছে বা মেক্সিমাম ক'ৰবাত ফুৰিব গৈছে। আজিকালি দেউতাক মাকে ল'ৰা ছোৱালীক এৰি নিদিয়ে, ভয়ত থাকে। বেয়া সংগ, বিশেষকৈ ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰতি আকৃষ্ট হোৱাৰ ভয় আৰু শংকাত আমাৰ পৰিয়ালবিলাকে মুকলি জীৱন যাপন কৰিব নোৱাৰা হৈছে। অসমত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে আগতেও যুঁজি আছিলে। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত সেই ড্ৰাগছৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখনক আমি শূন্য সহনশীলতালৈ ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। আজি মই অত্যন্ত আনন্দিত যে যোৱা ৪৫ দিনৰ ভিতৰত বা ৪০ দিনৰ ভিতৰত অসম আৰক্ষীয়ে প্ৰায় ১৩৫ কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিভিন্ন স্থানত ধৰাত পেলাইছে। ড্ৰাগছ ধৰাত পেলোৱাটো ডাঙৰ কথা নহয়। আমি বিচাৰোঁ যে ল'ৰা ছোৱালীয়ে ড্ৰাগছ বিচাৰি নোপোৱা। এটা সময় আহিব, লাহে লাহে আমি দেখা পাম যে ড্ৰাগছ ধৰাৰ পৰিমাণটো কমি গৈছে। কিন্তু লগত আমি যদি গম পাওঁ যে ড্ৰাগছ ধৰাৰ পৰিমাণ কমি গৈছে, কিন্তু ড্ৰাগছ খোৱা মানুহসকলে ড্ৰাগছ পাই আছে, তাৰমানে ক'ৰবাত আমি বিফল হৈছোঁ। কিন্তু যেতিয়া আমি ড্ৰাগছ ধৰিব পৰা নাই আৰু ড্ৰাগছ খোৱা মানুহসকলেও ড্ৰাগছ বিচাৰি পোৱা নাই, যেতিয়া আমি এই বেলেঞ্চটো অসমত আনিব পাৰিম, তেতিয়া আমি বুজি পাম যে ক'ৰবাত নহয় ক'ৰবাত আমি এই কামত সফল হৈছোঁ। কেইদিনমান আগতে আমি উদাতা পাঞ্জাৱ নামৰ চিনেমা এখন আমি দেখিছিলোঁ যে কি ধৰণে ভাৰতৰ আটাইতকৈ চহকী ৰাজ্যখন কি ধৰণে আজি ড্ৰাগছৰ গ্ৰাসত পৰি এটা প্ৰজন্ম শেষ হৈ গৈছে। পাকিস্তানে যেতিয়া পাঞ্জাৱক স্বাধীন কৰাৰ বাবে খালিস্তান আন্দোলন কৰিছিল, তেওঁলোকে সফল হ'ব পৰা নাছিল। কিন্তু আজি পাঞ্জাৱৰ অৰ্থনীতি ভাঙি পৰাৰ ক্ষেত্ৰত অলপ অলপকৈ ড্ৰাগছ সুমুৱাই ৰাজস্থানৰ ৰাস্তা দি হওক, ম্যানমাৰৰ ৰাস্তা দি হওক, পাকিস্তানৰ ৰাস্তা দি হওক, ড্ৰাগছ অলপ অলপ সুমুৱাই আজি এটা এনেকুৱা অৱস্থা কৰি দিলে যে পাঞ্জাৱত আজি ড্ৰাগছৰ প্ৰচলন এইটো কোনো গোপনীয় কথা হৈ থকা নাই। আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, সংসদ, আজি সকলোতে এই বিষয়ে আলোচনা হ'ব আৰম্ভ হৈছে।
আমাৰ অসমখন এটা সময়ত আমি ব্যৱহাৰ কৰিছিলোঁ মণিপুৰৰ পৰা ড্ৰাগছ আহিব মাইনমাৰৰ পৰা মণিপুৰ হৈ নাগালেণ্ড হৈ অসম হৈ ওলাই গুচি যাব ইয়াত বজাৰখন নাছিল আমিও ইমান সাৱধান হোৱা নাছিলোঁ কিন্তু লাহে লাহে এতিয়া আমি দেখিছোঁ যে ইয়াতে ড্ৰাগছৰ এখন ডাঙৰ বজাৰ নিৰ্মাণ হ'বলৈ আৰম্ভ কৰিছে অসম আৰক্ষীয়ে যোৱা ৪৫টা দিনত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে আৰু আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত বহু কেইজন ড্ৰাগছ পেডলাৰ এৰেষ্ট হোৱাৰ উপৰিও ৩টা পৃথক ঘটনাত ৩গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে গুলিত আঘাতপ্ৰাপ্ত হৈছে যেতিয়া তেওঁলোকে অসম পুলিচৰ পৰা পলাব বা ওলোটাই আক্ৰমণ কৰাৰ বাবে চেষ্টা কৰিছে এই ড্ৰাগছৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে সাহসিকতা আৰু সততা যিকোনো বেণ্ড আইটেম যেতিয়া আমি ধৰিব যাম বা তাৰ বিৰুদ্ধে আমি কাম কৰিম তেতিয়া আটাইতকৈ সন্মুখত আহি পৰা সমস্যাটো হৈছে যে টেম্পটেশ্যন অসম আৰক্ষীও বা আমাৰ ইয়াত কাম কৰা জোৱানসকল অফিচাৰ সকলো সমাজত কাম কৰা আন 10জন ব্যক্তিৰ সৈতে একে যদি আন কোনোবা চৰকাৰী কাৰ্যালয়ত আমি টেম্পটেশ্যনৰ বলি হওঁ আৰু সৰু মানুহ নহয় বহুত ডাঙৰ মানুহো টেম্পটেশ্যনৰ বলি হোৱা আমি দেখা পাওঁ ডেফিনেটলি নাকাত থকা সাব ইন্সপেক্টৰজন বা তাৰ তলৰ কনিষ্টেবল হোমগাৰ্ডসকল টেম্পটেশ্যনৰ বলি হোৱাটো একেবাৰে স্বাভাৱিক 21 জুনত যেতিয়া আমি 3 কেজি মেথামফেটামাইন পাইছিলোঁ সেই সময়ত এই 3 কেজি ড্ৰাগছৰ মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত কোনোবাই কৈছে 14 ক্ৰ'ৰ্ছ কোনোবাই কৈছে 13 ক্ৰ'ৰ্ছ আমাৰ যদি আৰক্ষীৰ জোৱানসকলে যদি নেগোচিয়েট কৰিলেহেঁতেন তেতিয়াহ'লে মই নিশ্চিত যে তেওঁলোকে 1-2 কোটি টকা সেই নিশাৰ ভিতৰতে তেওঁলোকে ল'ব পাৰিলেহেঁতেন অলপমান যদি গাড়ীখন ৰাইজৰ চকুৰ পৰা আঁতৰাই আনিলেহেঁতেন থানাত বহি ভাল কৰি নেগোচিয়েট কৰিলেহেঁতেন ইমানখিনি টকাটো পাই গ'লহেঁতেন কিন্তু এটা কথা আমি লাহে লাহে বুজি পাব লাগিব যে এই 1.5-2 কোটি টকা 50 লাখ টকা 10 লাখ টকা আমি কাৰ কাৰণে ল'ম যাৰ জৰিয়তে আমাৰ পৰিয়ালটোৰ অৱস্থা ভাল হয় কিন্তু যেতিয়া ড্ৰাগছৰ অবাধ প্ৰজল ইয়াতে এভেইলেবিলিটিটো অবাধ হ'ব তেতিয়া মোৰ ল'ৰাটোৱে যে ড্ৰাগছ নাখাব তাৰ গ্যাৰেণ্টি কোনে ল'ব পাৰিব মোৰ ভাগিনজনে